এতিয়া যে আমি আগতেও দেখিছোঁ যে যোৱাবাৰ যদি আপোনালোকে অসমৰ ৰিজাল্ট আৰু বেংগলৰ ৰিজাল্ট চায় তেতিয়াহ'লে আপোনালোকে দেখিব যোৱাবাৰো বিজেপিক চৰকাৰ কৰা বুলি বেংগলত দিছে আপোনালোকে চাই লওক এতিয়াওতো আছে আপোনালোকৰ ইয়াত চব ছেভ কৰা থাকে যোৱাবাৰ ইলেকশ্যনৰ পাছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে বিজেপিয়ে 100 পাব কিন্তু গৈ তেওঁলোকে 64 পালে চৰকাৰ হয় বেলেগৰ পিঠিত উঠি হ'বলগীয়া হৈছে 60হে পালে গতিকে এইবাৰ যদি 100টো 60 হয় 100 যদি 60 হয় তে 80টো 40 হ'ব অংকটো কৰি ল'ব তেওঁলোকৰ 100টো এইটো শেষ কৰি লওঁ তেওঁলোকে 100 কওঁতে পাইছে 60 যদি 80 ক'লে কি হয় অংকত মই ইমান বেয়া জংক তেওঁলোকৰ সেইকাৰণে আজি আপোনালোকে চাওক যে তেওঁ বিভিন্ন ধৰণেৰে আপোনাৰ কথা বতৰা আপোনাৰ কৈছে তেওঁৰ কথা বতৰা লাগবান নোহোৱা হৈছে আৰু আমি এই কথাবিলাক ইলেকশ্যনৰ আগতে ধৰিব পৰা নাই ইলেকশ্যনৰ দিনা যিদিনা ভোট লৈ আহিছে দেখিছোঁ এই লোকসকল কেতিয়াও কংগ্ৰেছৰ নহয় কিন্তু ওলাই আহি পেলাই কৈছে জয় জুবিন এই কথা বতৰাবিলাকত যে এটা চাইলেণ্ট এটা যে মানুহৰ যে ভোট হৈছে কোনো যে ক'ব খোজা নাই সেই কথাখিনি ওলাই গৈছে আৰু সেইকাৰণে আজিও আমাক আপোনালোকে সুধিছে যে কংগ্ৰেছৰ লগত আমাৰ বিৰোধী পক্ষৰ চৰকাৰ হ'ব সেই কথাটো আপোনালোকে আজি আমাক প্ৰশ্ন উত্থাপন কৰিছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ